নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ বাবে বিশেষ তিনিটা ভাগ্যশালী ৰাশিফল লৈ আহিছোঁ। সেই ভাগ্যশালী ৰাশিফলকেইটা জনাৰ আগতে যিসকলে মোৰ এতিয়ালৈকে ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে ছাবস্ক্ৰাইব কৰি লয় যেন। এতিয়া আহোঁ সেই ভাগ্যশালী ৰাশিকেইটানো কি হয়। তাৰ আগতে গুৰু পূৰ্ণিমাৰ পিছদিনাৰ পৰা এই তিনিটা ৰাশিৰ কপাল ফুলিব। সেইকেইটা প্ৰথমটো হৈছে কন্যা ৰাশি। দৈনন্দিন কাম কাজ অলপ অশান্ত হৈ পৰিব। আপোনাৰ সন্তানৰ অগ্ৰগতিৰ বাবে আপুনি অসন্তুষ্ট হ'ব। নিজৰ মতামত আনৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকক। এলাহৰ বাবে কিছু কাম পিছুৱাই দিব পাৰে। মানুহে আপোনাৰ কৰ্মশৈলীৰ বিৰোধিতা কৰিব পাৰে। দ্বিতীয়টো ভাগ্যশালী ৰাশিফল হৈছে তুলা ৰাশি। পৰিয়ালত ধৰ্মীয় কাম-কাজৰ পৰিকল্পনা হ'ব পাৰে। অনলাইন শ্বপিঙৰ প্ৰতি আপুনি বহুত আগ্ৰহ প্ৰকাশ কৰিব। বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু ভাল উপদেশ পাব। উচ্চ পদস্থ বিষয়াসকলে আপোনাক শলাগ ল'ব। আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব। ব্যৱসায়িক কাৰ্যকলাপে গতি লাভ কৰিব। আনহাতে ৩ নম্বৰ ভাগ্যশালী ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। নেতিবাচকতাই হয়তো আজি আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছে। আপোনাৰ কষ্টৰ পৰা ভাল ফল পাব। আপুনি যিমান সোনকালে পাৰে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলে কিবা কাৰণত আপোনাৰ কথাত একমত নহ'ব। নতুন মানুহক সোনকালে বিশ্বাস নকৰিব। এটা কঠিন প্ৰকল্পৰ দায়িত্ব আপুনি পাব পাৰে। এইখিনিতে মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। পুনৰ লগ হোৱাৰ আশাৰে আপোনালোকক সুখেৰে থাকক, ভালেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিলৈ আহিছোঁ, বাই। ভিডিঅ'টি ভাল লাগিলে ছাবস্ক্ৰাইব আৰু লাইক কৰিব। এনেধৰণৰ ভাগ্যশালী ৰাশিফল, বছৰটোৰ ৰাশিফলসমূহ পাই থাকিবলৈ, ঘৰুৱা সমস্যাৰ বিষয়ে জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব।